নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। সম্প্ৰতি শিক্ষা বিভাগে প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ তথা কঠোৰ নিৰ্দেশনা সম্পৰ্কত কিছু ইনফৰমেশ্যন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিব ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন বেমেজালিৰ সৃষ্টি হৈ অহা ঘটনাবোৰৰ প্ৰতি ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে গভীৰ উদ্বেগ প্ৰকাশ কৰি সম্প্ৰতি এই সম্পৰ্কত এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষাবৰ্ষৰ আৰম্ভণিতে ইউনিফৰ্ম লাভ কৰিব পাৰে তাৰ বাবে শিক্ষা বিভাগে নিৰ্দিষ্ট সময়সীমা বান্ধি দি এক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। এই নিৰ্দেশনা অনুসৰি অহা 28 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম বিতৰণৰ কাম সমাপ্ত হ'ব লাগিব। 2025 চনৰ 28 ফেব্ৰুৱাৰীৰ ভিতৰত ইউনিফৰ্ম যোগান ধৰিব নোৱাৰা যোগানকাৰীসকলক আগন্তুক 3 বছৰলৈ ব্লেকলিষ্টেড কৰা হ'ব বুলিও শিক্ষা বিভাগে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰোপৰি ইউনিফৰ্ম যোগানকাৰীসকলে যোগান ধৰা ইউনিফৰ্মৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি শিক্ষা বিভাগে এক জৰুৰী নিৰ্দেশনা প্ৰদান কৰিছে। সম্প্ৰতি 2025-26 বৰ্ষত শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বগা চাৰ্ট, নীলা পেণ্ট লগতে একোটাকৈ ট্ৰেক পেণ্ট প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শিক্ষা বিভাগে সময়মতে ইউনিফৰ্ম যোগান ধৰাৰ ক্ষেত্ৰত প্ৰাথমিক পদক্ষেপ হিচাপে ইউনিফৰ্ম যোগানকাৰীসকলৰ লগত এক বৈঠকো অনুষ্ঠিত কৰে। এই ক্ষেত্ৰত সময়মতে আৰু উচ্চ মানদণ্ডৰ ইউনিফৰ্ম যোগান ধৰিব নোৱাৰা যোগানকাৰীসকলক ব্লেকলিষ্টেড কৰাৰ লগতে তেওঁলোকৰ প্ৰাপ্য বিলসমূহ বন্ধ কৰি ৰখা হ'ব বুলি শিক্ষা বিভাগৰ নিৰ্দেশনাটোত প্ৰকাশ পায়। শিক্ষা বিভাগৰ এনে সিদ্ধান্তই নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। উল্লেখ্য যে বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে বহু পলমকৈ ইউনিফৰ্ম লাভ কৰাৰ লগতে ইউনিফৰ্মৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন তথা অভিযোগ উত্থাপন হৈ আহিছিল। এই ক্ষেত্ৰত সম্প্ৰতি শিক্ষা বিভাগ তথা অসম চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তই নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰী লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলকো আশ্বস্ত কৰিব। ধন্যবাদ।